Hello, good evening. নমস্কাৰ মই লক্ষী বক্তা ডিব্ৰুগড়ৰ পৰা আজি মোৰ আমুলৰ লাইভত বনাবলগীয়া ৰেচিপিটো হৈছে হেল্ল' আজি মোৰ আমুলৰ লাইভত বনাবলগীয়া ৰেচিপিটো হৈছে মালাই পিঁয়াজ আৰু ৰুটি লগতে দৈ যেতিয়া প্ৰায় আমাৰ গৃহিণীসকলৰ এনেকুৱা হয় কেতিয়াবা আমি মাৰ্কেটৰ পৰা চব্জি আনিব পাহৰি যাওঁ বা কেতিয়াবা বহুত কিবা কিবি ৰিজন থাকে তেতিয়া আমাৰ ঘৰত যদি একো নাথাকে আমি পিঁয়াজটোনো বনাই কেনেকৈ সেই সময়কণ পাৰ কৰাব পাৰোঁ তাৰে আজি ট্ৰাই কৰোঁ বলক লগতে আৰু ধন্যবাদ আমুল এই অপৰচুনিটি দিয়াৰ বাবে তেন্তে আপোনালোকক ইনগ্ৰিডিয়েণ্টছবিলাক আগতে দেখাই দিম ইয়াতে মই মিডিয়াম চাইজৰ 5টা পিঁয়াজ লৈছোঁ তাৰপিছত ইয়াতে আছে জিৰা গোটা জিৰা ইয়াতে আছে গৰম মছলা ধনিয়া জিৰা পাউডাৰ এইটো ৰেড চিলি এইখিনি কচুৰি মেথি এইখিনি আদা নহৰু পেষ্ট এইখিনি তেল নিমখ হালধি ইয়াতে আছে দৈ আৰু ফ্ৰেছ ক্ৰীম তেন্তে বলক আমি আৰম্ভ কৰোঁ আৰু ইয়াতে মই আটাখিনি মঠি থৈছোঁ এতিয়া মই এটা চেক কৰি দিছোঁ 1 ছেকেণ্ড তেতিয়া আমি গেছটো অন কৰি লওঁ আৰু কেৰাহী পাতি দিছোঁ কেৰাহী আমাৰ গৰম হৈ গৈছে ইয়াতে তেল দি পেলাই পিঁয়াজ ফ্ৰাই কৰি লওঁ পিঁয়াজখিনি ফ্ৰাই কৰাৰ আগতে এনেদৰে কাট লগাই ল'ম এনেদৰে যাতে মছলা সোমায় বা সৰু সৰু আপোনালোকে যদি ইচ্ছা কৰে সৰু সৰুকৈ ফালিও বনাব পাৰে মই এনেকৈ গোটা গোটাকৈ বনাইছোঁ তেল আমাৰ গৰম হৈ গ'ল ইমানে বেছি গৰম হৈ গ'ল দেখিছেনে ধোঁৱা ওলাই গৈছে একেবাৰে দিয়াৰ লগে লগে পিঁয়াজ আমাৰ ৰঙচুৱা হৈ গ'ল এইখিনি এতিয়া তুলি থওঁ
এতিয়া ইয়াতে দিম গোটা জিৰা, একচুৱেলি পিঁয়াজকেইটা মই বাকলি গুচাই পানীত তিয়াই থৈছিলোঁ, যথেষ্ট পানী ওলালে তেলত, তেল ফুটি আছে সেইকাৰণে। ইয়াতে দিছোঁ গোটা জিৰা, জিৰাখিনি গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া মই আদা নহৰু পেষ্ট দি দিছোঁ। কোনোবা জইন হৈছে যদিও মই ক'ব পৰা নাই, মোৰ ইয়াতে কমেণ্ট শ্ব' হোৱা নাই। এতিয়া মই গোটেই মছলাখিনি দি লওঁ। এইখিনি দিছোঁ ধনিয়া পাউডাৰ, জিৰা, এতিয়া দিম ৰেড চিলি পাউডাৰ, গৰম মছলা, গোটেইখিনি দি লৈছোঁ ধুনীয়াকৈ। এইখিনিতে এড কৰিম হালধি, এতিয়া ইয়াতে এড কৰিম নিমখ, মছলাখিনি আৰু 1 মিনিটৰ কাৰণে ভাজি লওঁ। পম্পী শৰ্মা, থেংক ইউ। এয়া মছলাৰ পৰা অলপ অলপ তেল এৰিছে, এইখিনি টাইমতে মই পিঁয়াজ এড কৰি দিম ইয়াতে। মই ইয়াতে ঢাকোন মাৰি দিছোঁ। এইটো বেলেগ এটা বাৰ্ণাৰত ট্ৰান্সফাৰ কৰি দিম এতিয়া। ল' ফ্লেমত কুক হ'ব দিম। এইফালে মই টাৱা পাতি লৈছোঁ।
যিহেতু মই মালাই পিঁয়াজৰ লগত ৰুটি ছাৰ্ভ কৰিম, সেইকাৰণে এতিয়া মই ৰুটি বনাই লওঁ। মাজতে এইফালে চেক কৰি লওঁ, নহ'লে মছলা জ্বলি যাব। পিঁয়াজখিনি আৰু অলপ সময় কুক হ'ব দিম ইয়াতে, পটককৈ হৈ যায়, বেছি টাইম নালাগে। মই ইয়াতে আটাখিনি মঠোতে ইয়াতে নিমখ আৰু ধনিয়া পাত অলপ দিছিলোঁ। মই এতিয়া ক্ৰীম এড কৰিম। এইখিনি সময়তে এড কৰিম ইয়াত কচুৰি মেথি। অলপ দেৰি কাৰণে ঢাকি থ'ম।
মই ৰুটিত আমুল বাটাৰ এড কৰি ৰুটি আমাৰ এখন ৰেডি আছে আৰু এখন টাৱাত দি দিছোঁ। দেখিছে ক্ৰীম এৰি তেল বিৰিঙি গ'ল। বৰ ধুনীয়া গোন্ধ ওলাইছে। মালাই পিঁয়াজ আমাৰ ৰেডি আছে। এতিয়া অকল গৰম গৰম চাৰ্ভ কৰিব বাকী আছে। আমি প্লেটিঙৰ কাৰণেও ৰেডি কৰি থাকোঁ। মই ইয়াতে দৈ পেকেটটো কাটি লৈছোঁ। ৰুটি আমাৰ হৈ গ'ল। দৈখিনি ভালদৰে মিক্স কৰি লৈছোঁ।
এয়া আজি আমাৰ আমুল লাইভৰ ফুল প্লেট ৰেডি আছে। এয়া দৈ, ইয়াতে দিছোঁ বিটৰুট, ইয়াত আছে আমাৰ মালাই পিঁয়াজ, আপোনালোকক আজি মোৰ ৰেচিপি কেনেকৈ লাগিলে জনাব। আৰু থেংক ইউ ছ' মাছ আমুল, থেংক ইউ ছ' মাছ সকলোকে। তেন্তে আজিলৈ আহোঁ।